আপোনালোকে জানে যে অহা কিছুদিনৰ ভিতৰতে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব। এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলো। আমি আশা কৰিছো যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। যেতিয়া ইলেকশ্যন কমিছনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰো, তাৰ বাবে মই আজি সিডলিলৈকে বা আমাৰ চিৰাং জিলালৈ আহিছিলো। একেধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব। আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিম। বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম। 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলো, তেনেকুৱা ধৰণে বিহালী, ঢলাই আৰু চামুগুৰিত বিজেপি দলে খেলিব, বঙাইগাঁৱত AGP দলে খেলিব, সিডলিত UPPL দলে ইলেকশ্যন খেলিব। মই ভাবো যে লোকসভা নিৰ্বাচনৰ দৰে ইয়াতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু সিডলি এইটো নতুন সিডলি নহয়, পুৰণা সিডলি। আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল। যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছো। আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল, এইটো এটা ঐতিহাসিক বিজয় আছিলে। গতিকে মই ভাবো যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব। ইলেকশ্যন হলে বিৰোধী পক্ষইতো কিছু ভোট পাবই, সেইটোতো আৰু আমি না কৰিব নোৱাৰো যে বেলতটো খালি যাব বুলি। কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবো। UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হলে মই ভাবো ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু বিজেপি দলে তাক আদৰণি জনাব। আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰো।